নমস্কাৰ। আজি মই অসমৰ ভূগোলৰ লগত জড়িত অতিকৈ গুৰুত্বপূৰ্ণ 30টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আৰু এইকেইটা হয়তো আগন্তুক অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। লগতে ADRE গ্ৰেড 3, গ্ৰেড 4ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। প্ৰথম প্ৰশ্ন, অসম ৰাজ্যখন কিমান ক্ৰান্তীয় অক্ষাংশত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব 24.3 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ। এইটো স্থানাংক হয়। অসমৰ দ্বিতীয় প্ৰশ্ন, অসমৰ মুঠ মাটিকালি কিমান? এইটো আমি সকলোৱে জানো, ৭৮,৪38 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অসমে আগুৰি আছে, মানে অধিকাৰ কৰি আছে অসমে? ইয়াৰ উত্তৰ হ'ব 2.39%। নেক্সট প্ৰশ্ন, অসমৰ মুঠ জনসংখ্যা কিমান? এইটো 2011 চনৰ লোকপিয়ল মতে হ'ব আৰু ইয়াৰ উত্তৰ হ'ব 3,12,05,576। তাৰ পিছৰ প্ৰশ্ন, ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত আছে? আৰু ইয়াৰ সঠিক উত্তৰ হ'ব 2.59%। নেক্সট প্ৰশ্ন, জনসংখ্যাৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলত অসমৰ স্থান কিমান? আৰু ইয়াৰ সঠিক উত্তৰ হ'ব প্ৰথম স্থান অধিকাৰ কৰিছে জনসংখ্যাৰ ফালৰ পৰা। মাটিকালি হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ স্থান কিমান? এইটো প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব দ্বিতীয়। আৰু আমি সকলোৱে জানো প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন, মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং জিলা। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো, মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? আৰু ইয়াৰ আমি উত্তৰ পাম দক্ষিণ শালমাৰা মানকাছাৰ। এইখন জিলা আটাইতকৈ সৰু ক্ষেত্ৰফল হিচাপত। ইয়াৰ পিছৰ প্ৰশ্ন, মাটিকালি হিচাপত অসমৰ দ্বিতীয় বৃহত্তম জিলা কোনখন? আমি প্ৰথমখন পালো, এতিয়া দ্বিতীয় বৃহত্তমখন। উত্তৰ হ'ব শোণিতপুৰ জিলা। ইয়াৰ পিছৰ প্ৰশ্ন, অসম আটাইতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন? ইয়াৰ উত্তৰ হ'ব নগাঁও জিলা। তাৰ পিছৰ প্ৰশ্ন, অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা কোনখন? আৰু ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও জিলা। তাৰ পিছৰ প্ৰশ্ন হ'ব, ক্ষেত্ৰফল হিচাপত অসমৰ তৃতীয় বৃহত্তম জিলা কোনখন? তৃতীয় বৃহত্তম জিলা, মানে প্ৰত্যেকবাৰে যে আমাৰ প্ৰথম আৰু শেষৰখন সুধিব তেনেকুৱা নহয়। ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও জিলা। আৰু তাৰ পিছৰ প্ৰশ্ন, জনসংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় স্থানত থকা জিলা কোনখন? মানে কোনখন জিলাৰ পপুলেশ্যন দ্বিতীয় স্থানত আছে? ইয়াৰ উত্তৰ হ'ব ধুবুৰী জিলা, 2011 লোকপিয়ল অনুসৰি। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ কোন জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? ইয়াতে আমাৰ বহুত কনফিউজন লাগে। এইটো হ'ল জনসংখ্যাৰ ঘনত্ব আৰু আগৰটো হৈছে জনসংখ্যা পৰিমাণ, গতিকে ঘনত্বটো অকণমান বেলেগ। আৰু ইয়াৰ উত্তৰ হ'ব কামৰূপ মেট্ৰ'। আৰু নেক্সট প্ৰশ্নটো আছে আমাৰ, অসমত কোন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম? আৰু ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও জিলা। তাৰ পিছৰ প্ৰশ্ন, অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? উত্তৰ, শিক্ষিতৰ হাৰ আটাইতকৈ বেছি আছে কামৰূপ মেট্ৰ'। ইয়াৰ পিছৰ প্ৰশ্ন, কোনখন জিলাৰ শিক্ষিতৰ হাৰ দ্বিতীয় স্থানত আছে? আৰু ইয়াৰ সঠিক উত্তৰ হ'ব যোৰহাট। আগতে যোৰহাট জিলা প্ৰথম স্থানত আছিল।
আৰু পিছৰ প্ৰশ্ন অসমৰ দ্বিতীয় বৃহত্তম চহৰ কোনখন আমি প্ৰথমখন সকলোৱে জানো গুৱাহাটী বুলি আৰু দ্বিতীয়খন হ'ব ইয়াৰ উত্তৰ শিলচৰ চহৰ নেক্সট প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন ইয়াৰ উত্তৰ হ'ব সোৱণশিৰি তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত এইটো সহজ প্ৰশ্ন বুলি ভাবো মই আমি এটাই জানো ইয়াৰ উত্তৰ হ'ব ভূটান ইয়াৰ পিছৰ প্ৰশ্ন কোনখন ৰাজ্য অসমৰ সীমাত নাই ইয়াৰ উত্তৰ হ'ব ছিকিম তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত ইয়াৰ উত্তৰ হ'ব হোজাই জিলা তাৰ পিছৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে আমি জানো অসমত এতিয়া মুঠ ৩৫খন জিলা ইয়াৰে ব্ৰহ্মপুত্ৰ উপত্যকাত আছে উত্তৰ হ'ব ৩০খন জিলা ইয়াৰ পিছৰ প্ৰশ্ন বৰাক উপত্যকাত কিমানখন জিলা আছে আমি ব্ৰহ্মপুত্ৰ উপত্যকাত পালো ইয়াৰ উত্তৰ হ'ব ৩খন বৰাক উপত্যকাত মাত্ৰ ৩খন জিলা আছে আৰু তাৰ পিছৰ প্ৰশ্ন হ'ব অসমৰ প্ৰাকৃতিক ভূগোল কিমান প্ৰকাৰত ভাগ কৰিব পাৰি ইয়াৰ উত্তৰ হ'ব মুঠ ৩টা প্ৰকাৰত নেক্সট প্ৰশ্ন অসম কোনটো জলবায়ু অঞ্চলত আছে উত্তৰ মৌচুমী জলবায়ু তাৰ পিছৰ প্ৰশ্ন কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে উত্তৰ হ'ব ধনশিৰি নদী তাৰ পিছৰ প্ৰশ্নটো অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন এইটো আমি আটাইয়ে জানো ইয়াৰ উত্তৰ হ'ব কাজিৰঙা নতুন প্ৰশ্ন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ আৰু ইয়াৰ উত্তৰ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান আজিলৈ আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলো নেক্সট ভিডিঅ'ত মই পুনৰ হয়তো ইয়াতকৈ বেছি প্ৰশ্ন মই অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম আৰু পুনৰ আপোনালোকৰ মাজলৈ মই আহিম